সদৌ কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৬ষ্ঠ দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশন এইবেলি ৰঙিয়াত অনুষ্ঠিত হৈ গৈছিল। বিগত ২১, ২২ আৰু ২৩ মাৰ্চ তাৰিখে ৰঙিয়া জিলাৰ অন্তৰ্গত বৈদ্যগড় আঞ্চলিকৰ আতিথ্যত শ্ৰী হৰি মন্দিৰ প্ৰাংগণত, আৰু তাৰ ২২ মাৰ্চ তাৰিখৰ যিখন প্ৰতিনিধি আৰু বিষয় বাছনি সভা, যিখন আমাৰ ২৫ মে তাৰিখে সম্পূৰ্ণ হ'ল, তাত আমাৰ আগত ২ বছৰৰ কাৰ্যকালৰ বাবে নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচিত হৈছে। আৰু আজি এই অসম সাহিত্য সভাৰ সভা ভৱনত এই নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনে কাৰ্যভাৰ গ্ৰহণৰ যি আনুষ্ঠানিকতা, সেই আনুষ্ঠানিকতাখিনি আজিৰ সভাত সম্পূৰ্ণ কৰা হ'ব। অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ আমি যিখিনি স্বগোষ্ঠীয় মানুহ ইয়াত জড়িত হৈ আছোঁ, প্ৰায় ৭০-৮০ লক্ষ মানুহ, এই মানুহখিনিয়ে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি সকলো দিশৰ পৰাই, শিক্ষাগত সেই সকলো পন্যাৰ পৰাই আমি অৱহেলিত হৈ আছোঁ। আৰু এইসকলৰ উত্তৰ উন্নতিৰ কাৰণে যিখিনি আমি বাধা পাই আছোঁ, সেইখিনি পৰাভূত কৰি আমি সমিলমিলৰ মাজেৰে ৰাইজৰ সহযোগত, আপোনালোকৰ সকলোৰে সহযোগত আমি প্ৰত্যাহ্বান নেওচি আমি আগবাঢ়িব লাগিব। প্ৰত্যাহ্বান আছে, আমি গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। আৰু এই সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীটোক কেনেদৰে আমি আগুৱাই লৈ যাম, আমাৰ পৰৱৰ্তী যিটো কাৰ্যনিৰ্বাহক সভা আছে, তাত আমি নীতি নিৰ্ধাৰণ আমি কৰিম। অসমৰ আটাইতকৈ পুৰণি ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ এই কলিতা আলপাইন জনগোষ্ঠী গোটেই অসম ৰাজ্যতে বাস কৰি আছে। ইতিমধ্যে আমি সকলোৱে অৱগত হৈছোঁ, ক্ৰমান্বয়ে এই জাতিটো সকলো ফালৰ পৰা অৱহেলিত হৈ গৈ আছে। আপোনাৰ ৰাজনৈতিক হওক, শিক্ষা দিশৰ পৰা হওক, অৰ্থনৈতিক দিশৰ পৰা হওক, সকলো ফালৰ পৰা। গতিকে আমি এই নতুন সমিতিখনে আমি কাৰ্যভাৰ গ্ৰহণ কৰি আমি পুংখানুপুংখভাৱে আলোচনা কৰি সকলোকে লৈ আমি জাতিটোক কিদৰে অন্য জাতিৰ লগত আমি সমানেই আগবঢ়াই নিয়াত যিখিনি কৰণীয়, যিখিনি কৰিবলগীয়া সেইখিনি আমি কৰিম। কথা হ'ল কি, আমি কোনো জাতি জনগোষ্ঠীৰ আমি বিৰোধ নহয়, কোনো জাতি জনগোষ্ঠীৰ আমি বিৰোধ নহয়, আমি ভৱিষ্যতে আমি নকৰোঁ। কিন্তু আমাৰ যিখিনি পাবলগীয়া, আমি যিখিনি কৰণীয়, আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস আছে, তেওঁলোকে নিশ্চয় এটা সুদৃষ্টিৰে চাই আমাকো তেওঁলোকৰ সমদৃষ্টিত ৰাখি আগুৱাই নিয়াত সহায় কৰিব।